পৱন খেৰাও কিছুদিন পিছত জেলৰ ভাত খাবৰ কাৰণে সাজু হৈ থাকক। কংগ্ৰেছৰ যিটো কেম্পেইন, এই কেম্পেইনটোৰ সন্দৰ্ভত মই এষাৰে কথা ক'ম যে কংগ্ৰেছে অসমক গন কেছ হিচাপে এৰি দিছে। অসমৰ প্ৰতি তেওঁলোকে ভাবিছে যে অসমত কংগ্ৰেছ জিকিব নোৱাৰে, 100% তেওঁলোক নিশ্চিত হৈছে। যিটো সময়ত কেৰেলাত 10 দিন 15 দিন প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া তেওঁলোকে কেম্পেইন কৰিছে, কংগ্ৰেছৰ ৰেংক এণ্ড ফাইল তাত আছে। সেইটো সময়ত পৱন খেৰাৰ নিচিনা এজন OSD দিল্লীত বহুৱাই প্ৰেছ মিট কৰাই আছে। OSD আছিলে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিত ডাঙৰীয়া। কংগ্ৰেছত তেওঁৰ দাম কিমান সেইটো কথা কংগ্ৰেছৰ নেতাসকলেও জানে। সেইকাৰণে এনেকুৱা মানে বিসংগতিহীন, তথ্যহীন, অযুক্তিকৰ কিছুমান তথ্য তেওঁ এইবিলাক বহি বহি খুচৰি থাকে। আজিকালি এআইৰ জমানা যিহেতু, গতিকে এআইৰ জৰিয়তে বিভ্ৰান্তিৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে নেকি, সেই গোটেই কথাটো, ঠিকাটো, কণ্ট্ৰেক্টটো পৱন খেৰাক দিছে কংগ্ৰেছে আৰু দিল্লীত বহুৱাই আহিছে। আৰু মই আচৰিত হৈছোঁ কংগ্ৰেছৰ ইমান তেওঁলোকৰ মানদণ্ড নিম্নগামী হ'ল। এটা মিনিমাম কাৰোবাৰ প্ৰতি অভিযোগ থাকিলেও তাৰ কিছু এটা ষ্টেণ্ডাৰ্ড থাকিব লাগিব, কিবা এটা তাৰ দম থাকিব লাগিব। তথ্যবিহীনভাৱে কিছুমান অভিযোগ তেওঁ আজি দিল্লীৰ সংবাদ মাধ্যমত প্ৰকাশ কৰিছে, যাক আমি সম্পূৰ্ণৰূপে খণ্ডন কৰিছোঁ। বেছলেছ আমাৰ তেখেতৰ যিবিলাক অভিযোগ বেছলেছ, তথ্যহীন আৰু বিভ্ৰান্তিকৰ তেখেতৰ প্ৰেছ মিটৰ কথাবিলাক, আৰু ইমান নিম্নগামী কংগ্ৰেছ হ'ব পাৰে এই কথাটো হয়তো প্ৰায় 200 বছৰ হ'ল কংগ্ৰেছৰ প্ৰতিষ্ঠা। কিমান বছৰ হ'ল? 1887 হৈছে কংগ্ৰেছ, তেতিয়াইতো হৈছে ন, 1885। আচ্ছা, 1885ৰ পৰা এই কংগ্ৰেছ দলটোৱে 1885ৰ পৰা 1985 100 বছৰ, আৰু 15 আৰু 26 যদি যোগ লগাই দিওঁ 141 বছৰ। গতিকে এই সময়ছোৱাত কংগ্ৰেছ দলটো ইমান তললৈ নমা নাছিল। নিৰ্বাচনী ৰাজনীতিত পক্ষ প্ৰতিপক্ষ আৰু প্ৰত্যাৰোপ থাকিব, অভিযোগ প্ৰতি অভিযোগ থাকিব, কিন্তু ইমান তললৈকে তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে, যিটো ৰাজনীতি হয়তো বহুত মানুহে হয়তো ৰাজনীতি ক্ষেত্ৰখনক লৈ আমি যিটো বিচাৰি আছোঁ যে ৰাজনীতি ক্ষেত্ৰখনত বহু ভাল মানুহ আহক, তেওঁলোকে ৰাজনীতি ক্ষেত্ৰখনক ভাল মানুহ যাতে আহিব নোৱাৰে, বাক যাতে ৰুদ্ধ কৰিব পাৰে ৰাজনীতি ক্ষেত্ৰখনত, এইবিলাক চিন্তা তেওঁলোকৰ একেবাৰে নিম্ন মানৰ চিন্তাই কংগ্ৰেছ দলটোক আজি চৌ দিশৰ পৰা ঘেৰি ধৰে। দিনমান আগত তেওঁলোকৰ কংগ্ৰেছ দলৰে এজন নেতাই তেখেতৰ ছোৱালীজনীৰ ফটো এখন কি ধৰণে AI জেনেৰেটেড কৰি সমাজৰ মাজত এটা বেয়া বাৰ্তা প্ৰেৰণ কৰিব খুজিছে, কাৰণ তেওঁতো জেলত আছে বৰ্তমান, কংগ্ৰেছৰ নেতা জেলত। গতিকে মই ভাবোঁ পৱন খেৰাও কিছুদিন পিছত জেলৰ ভাত খাবৰ কাৰণে সাজু হৈ থাকক।